ৰাতিপুৱা খুব অনাকাংক্ষিতভাৱে হাতীমূৰা যিটো আমাৰ চুইচ গেটৰ সমীপত আমাৰ ডাঙৰ এটা ক'ব গ'লে দুৰ্ঘটনা হ'ল আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মথাউৰিটো ভাঙি দিলে। প্ৰায় এটা বিস্তীৰ্ণ অঞ্চল কলিয়াবৰ সমষ্টিৰ জলমগ্ন হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ পানী আজি দুপৰীয়াৰ পৰা অলপ কমিব আৰম্ভ কৰিছে। ডিব্ৰুগড়, যোৰহাট আৰু কলিয়াবৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হোৱাৰ ইংগিত পোৱা গৈছে আৰু ৰাতিপুৱাৰ পৰা ইয়াতে 2-3 চেণ্টিমিটাৰ পানী কমিছে। যদি অহাকালিলৈও পানী কমি থাকে তেতিয়াহ'লে আমি লাহে কৰি জিঅ' টিউব দি পেলাই মথাউৰিটো বনাব পাৰি নেকি তাৰ আমি এটা প্ৰচেষ্টা কৰিম। সাময়িক হ'ব, তথাপিতো জিঅ' টিউব দি যদি আমি বনাওঁ বা বনাব পাৰোঁ তেতিয়াহ'লে কিছু অন্তত আমি সকাহ পাব পাৰিম। কলংখনো যিহেতু চাফা হৈ আছে আৰু পানীটো যদি ব্ৰহ্মপুত্ৰৰ কমে তেতিয়াহ'লে কিছু পানী কলঙেদিও যাব পাৰিব আৰু কিছু পানী ব্ৰহ্মপুত্ৰলৈ উভতি আহিব। এইখিনি আশাই কৰিব পাৰি, একোতো ক'ব নোৱাৰি অহাকালি বৰষুণ হয় কি হয়। দুখজনক এটা ঘটনা। আমি ৰাইজক যিমান পাৰোঁ সাহাৰ্য সংস্থাপন তাৰ কাৰণে আমি চেষ্টা কৰিম। আজি মই নিশা চাই গ'লোঁ আৰু জিলা উপায়ুক্তক মই অনুৰোধ কৰিছোঁ, নিৰ্দেশ দিছোঁ যাতে কোনো মানুহে ৰিলিফৰ ক্ষেত্ৰত কোনো কষ্ট নাপায়। ছাৰ, আজি পুৱাৰে পৰা আপুনি ডিব্ৰুগড়ত গৈছে, গোলাঘাটত গৈছে, সমগ্ৰ অসম বান পৰিস্থিতি পৰিদৰ্শন কৰিছে। এইটো যিটো বানপানী হৈছে এইটো অনাকাংক্ষিত, ইয়াত ভুল আছে কিন্তু জল সম্পদ বিভাগৰ অভিযন্তা। এনেকুৱা কথা, প্ৰত্যেকটো মথাউৰি ভঙাৰ পিছত কিছুমান কাৰোবাক দোষ দিয়া হয়, অনুসন্ধান কৰা হয়, সেইটো চৰকাৰী বিভাগীয় নীতি নিয়ম এটা থাকে আৰু ক'ৰবাত ভুল থাকিলে বিষয়া কৰ্মচাৰীক শাস্তিও দিব লাগে। কিন্তু ব্ৰহ্মপুত্ৰত যোৱা 3 দিন ধৰি আপোনালোকে ডিব্ৰুগড়ত পৰিৱেশ চালে দেখা পাব, অৰুণাচলত ক্লাউড ব্লাষ্ট হোৱাৰ পিছত পাছিঘাট অৰুণাচলত ইমান পানী হৈছে আৰু ব্ৰহ্মপুত্ৰলৈ পানী ব্ৰহ্মপুত্ৰৰ পৰাও আহিছে, সোৱণশিৰিৰ পৰাও আহিছে। দুইফালৰ পৰা পানী অহাৰ পিছত সাধাৰণতে ব্ৰহ্মপুত্ৰৰ মথাউৰিবিলাকৰ ওপৰত এটা সংকট আহে। কেতিয়াবা হাতীমূৰা ভাঙিব, কেতিয়াবা আগত গৈ ভাঙিব, কেতিয়াবা মাজুলীত ভাঙিব, কিন্তু গোটেই যিটো ব্ৰহ্মপুত্ৰৰ গতি আছে, গতি অঞ্চলত ক'ৰবাত নহয় ক'ৰবাত ব্ৰহ্মপুত্ৰই এফেক্ট কৰে। কেতিয়াবা খুব ডাঙৰ কৰি যদি মথাউৰিটো ভাল কৰি বনা থাকে, ইয়াত নাভাঙিব, গৈ লাহৰী ঘাটত ভাঙি যাব, লাহৰী ঘাটত নাভাঙিলে গৈ আগত পলাশবাৰীত ভাঙিব। সাধাৰণতে ডিছচাৰ্জ কেপাচিটিতকৈ পানী বেছি আহিলে ব্ৰহ্মপুত্ৰই দুৰ্ঘটনা কৰে। হাতীমূৰাত হৈ গ'ল, এতিয়া তাৰ কাৰণ যদি কোনোবা বিষয়াৰ গাফিলতি আছে ডেফিনেটলি আমি ইনকুৱাৰী কৰিম, কিন্তু ই এটা দুৰ্ঘটনা। 17 চনতো হৈছিলে ইয়াতে, দুৰ্ঘটনা বুলিয়ে ধৰি ল'ব লাগিব। তদন্ত দাবী কৰি আছে। নাই, ডেফিনেটলি বিভাগীয় তদন্তও কৰা হ'ব। যদি ধৰক এতিয়া যদি চুইচ গেটখন ভাঙি গ'লহেঁতেন, পোনে আমি ক'ব পাৰিলোহেঁতেন যে বনোৱাত ভুল আছে। যিটো অংশ ভাঙি গৈছে পুৰণা অংশটো ভাঙিছে, নতুন অংশটো ভাঙা নাই য'ত আমি চুইচ গেট বনাইছোঁ। সেইকাৰণে পঞ্চাতে একো নকৈ এটা তদন্ত এটা হওক আৰু তদন্তত যদি কোনোবা বিষয়াৰ আমি ভুল পাওঁ আমি ডেফিনেটলি ব্যৱস্থা ল'ম। ছাৰ, কলংখনৰ বোৱতী কৰাৰ ক্ষেত্ৰত পুনৰ চিন্তা চৰ্চাৰ প্ৰয়োজন আছে কি? চাওক, এইটো কলং বোৱাই নিয়াটোৰ ওপৰত বিভিন্নজনৰ বিভিন্ন মতামত আছে। কিছুমান মানুহে নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱাৰ কবিতা পঢ়ি তেওঁলোকে আৱেগিকভাৱে কলংখন বোৱতী ৰূপত দেখিব খোজে, কিন্তু বিজ্ঞানসন্মতভাৱে কলং বোৱাই নিয়াৰ সিদ্ধান্তটো কিমান সমীচীন বা সমীচীন নহয়, ইয়াৰ ওপৰত ভাৰত চৰকাৰৰ এটা সংস্থাই